বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈক তীক্ষ্ণ সমালোচনা কৰিছে ৰেজাউল কৰিম চৰকাৰে। ৰেজাউল কৰিম চৰকাৰে মন্তব্য কৰিছে যে দেৱব্ৰত শইকীয়াই কেৱল পত্ৰ লিখিবলৈ জানে, পত্ৰ লিখি তেওঁ মোক এইদৰে আক্ৰমণ কৰিছে। আনকি প্ৰদ্যুৎ বৰদলৈকো তুলনা কৰিছে ৰেজাউল কৰিম চৰকাৰে। যি প্ৰদ্যুৎ বৰদলৈ 90% সংখ্যালঘুৰ ভোটেৰে সাংসদ হৈছে, সেই প্ৰদ্যুৎ বৰদলৈ আজি কিছুদিন পূৰ্বে মোক নিজেই মাতি খবৰ সুধিছিল, কিন্তু সেই প্ৰদ্যুৎ বৰদলৈয়ে আজি মোক চিনি নাপাওঁ বুলি কৈছে। এনে মানসিকতাৰ মানুহৰ লগত মই দলত থাকি কাম কৰিব নোৱাৰো বুলি মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে। লৈছে এই মুহূৰ্তৰ সবিশেষ। কংগ্ৰেছ ত্যাগ কৰি দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈক তীক্ষ্ণ বাক্যবাদ ৰেজাউল কৰিম চৰকাৰৰ। কংগ্ৰেছ ত্যাগ কৰি তীক্ষ্ণ সমালোচনা কৰিছে ৰেজাউল কৰিম চৰকাৰে। পত্ৰ লিখাৰ বাহিৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ কোনো কাম নাই বুলি মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে। দেৱব্ৰত শইকীয়াই মোক আক্ৰমণ কৰি পত্ৰ লিখিছে, এই মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে। বিজেপিৰ এজেণ্ট হৈ কংগ্ৰেছত যোগদান কৰা বুলি মোৰ বিৰুদ্ধে অভিযোগ আনিছে ৰেজাউল কৰিম চৰকাৰে। এই মন্তব্য কৰিছে, মই যদি বিজেপিৰ এজেণ্ট তেন্তে মোক যোগদান কৰিবলৈ কিয় বাধা দিয়া নহল বুলি প্ৰশ্ন উত্থাপন কৰিছে। দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈৰ দৰে মানুহে দলটোক আগুৱাই যাবলৈ নিদিয়ে। প্ৰদ্যুৎ বৰদলৈকো তুলনা কৰিছে ৰেজাউল কৰিম চৰকাৰে। কংগ্ৰেছ ত্যাগ কৰাৰ পাছতেই সংবাদমেল যোগে কথা মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে। 90% সংখ্যালঘুৰ ভোট লৈ প্ৰদ্যুৎ বৰদলৈ সাংসদ হৈছে। কেইদিনমান পূৰ্বে মোৰ খবৰ সোধা প্ৰদ্যুৎ বৰদলৈয়ে এতিয়া চিনি নাপাওঁ বুলি কৈছে। প্ৰদ্যুৎ বৰদলৈয়ে কেৱল মানুহক তুচ্ছ তাচ্ছিল্য কৰে বুলিও অভিযোগ উত্থাপন কৰিছে ৰেজাউল কৰিম চৰকাৰে। এনে মানসিকতাৰ মানুহৰ লগত মই কাম কৰিব নোৱাৰো বুলি উল্লেখ কৰিছে ৰেজাউল কৰিম চৰকাৰে। মানসিক অশান্তিত ভুগি কংগ্ৰেছ দল ত্যাগ কৰিবলৈ বাধ্য হোৱা বুলি মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে। সংবাদমেল যোগে কথা প্ৰকাশ কৰিছে ৰেজাউল কৰিম চৰকাৰে। শেহতীয়াকৈ কংগ্ৰেছত যোগদান কৰা ৰেজাউল কৰিম চৰকাৰে যি এক বিতৰ্কিত মন্তব্য কৰিছিল, সেই বিতৰ্কিত মন্তব্যৰ পাছতেই ৰাজ্যজুৰি ইয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল। আনকি সেই মন্তব্যৰ পাছতে ৰাজ্যজুৰি ইয়াক লৈ প্ৰতিবাদ সাব্যস্ত হৈছিল। বিশেষকৈ উজনি অসমত দল সংগঠনে ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। ৰেজাউল কৰিম চৰকাৰক সময়সীমা পৰ্যন্ত বান্ধি দিছিল, নিৰ্দিষ্ট সময়ৰ ভিতৰত ক্ষমা খুজিবলৈ সময়সীমা বান্ধি দিছিল আৰু এইদৰে ৰেজাউল কৰিমৰ সেই মন্তব্যক কেন্দ্ৰ কৰি এই প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছিল। যাৰ পিছতেই আজি কংগ্ৰেছ দল ত্যাগ কৰিছে ৰেজাউল কৰিম চৰকাৰে। প্ৰথম অৱস্থাত সামাজিক মাধ্যমত এক বিশেষ পোষ্ট লিখিছিল, য'ত দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কংগ্ৰেছ দল ত্যাগ কৰা বুলি উল্লেখ কৰিছিল ৰেজাউল কৰিম চৰকাৰে। আৰু ইয়াৰ পিছতেই সংবাদমেল যোগে ৰেজাউল কৰিম চৰকাৰে দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈক পুনৰ তীক্ষ্ণ সমালোচনা কৰিছে। ৰেজাউল কৰিম চৰকাৰে উল্লেখ কৰিছে যে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ পত্ৰ লিখাৰ বাহিৰে বেলেগ কোনো কাম নাই, তেওঁ কেৱল পত্ৰ লিখে আৰু মোকো পত্ৰ লিখি তেওঁ এইদৰে আক্ৰমণ কৰিছে। তেওঁ মোক বিজেপিৰ এজেণ্ট হৈ কাম কৰা বুলি মন্তব্য কৰিছে, বিজেপিৰ এজেণ্ট হৈ মই কংগ্ৰেছত যোগদান কৰা বুলি মন্তব্য কৰিছে বা অভিযোগ আনিছে। মই যদি বিজেপিৰ এজেণ্ট তেন্তে যোগদান কৰিবলৈ দিয়াৰ দিনাখনেই মোক কিয় যোগদান কৰিবলৈ বাধা দিয়া নহল বুলি প্ৰশ্ন কৰিছে ৰেজাউল কৰিম চৰকাৰে। আনকি প্ৰদ্যুৎ বৰদলৈকো এইদৰে তীক্ষ্ণ সমালোচনা কৰিছে ৰেজাউল কৰিম চৰকাৰে। 90% সংখ্যালঘুৰ ভোট লৈ প্ৰদ্যুৎ বৰদলৈ সাংসদ হৈছে। সেই প্ৰদ্যুৎ বৰদলৈয়ে কিছুদিন পূৰ্বে এখন বিয়ালৈ যাওঁতে মোৰ খবৰ সুধিছিল, কিন্তু সেই প্ৰদ্যুৎ বৰদলৈয়ে আজি মোক চিনি নাপাওঁ বুলি কৈছে। প্ৰদ্যুৎ বৰদলৈয়ে কেৱল মানুহক তুচ্ছ তাচ্ছিল্য কৰিব জানে। এনে মানসিকতাৰ মানুহৰ লগত মই কাম কৰিব নোৱাৰো আৰু এনে মানসিকতাৰ মানুহৰ বাবে এই দুটা দিনে মই মানসিক অশান্তিত ভুগিছো আৰু মানসিক অশান্তিত ভুগিয়ে দল ত্যাগ কৰিবলৈ বাধ্য হৈছো বুলি এইদৰে সংবাদমেল যোগে কথা প্ৰকাশ কৰিছে ৰেজাউল কৰিম চৰকাৰে। কংগ্ৰেছ দল ত্যাগ কৰাৰ পাছতেই সংবাদমেল যোগে কিয় দল ত্যাগ কৰিছে তাৰ কথা উল্লেখ কৰিছে ৰেজাউল কৰিম চৰকাৰে। দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে এইদৰে অভিযোগ উত্থাপন কৰি তীক্ষ্ণ সমালোচনা কৰি দল ত্যাগ কৰা বুলি মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে। মন্তব্য আছে, মন্তব্য শুনাবলৈ চেষ্টা কৰিছো। নতুনকে আহিব বিচাৰিছো। মই দেৱব্ৰত শইকীয়া ডাঙৰীয়াক ক'ব বিচাৰিছো, আপোনাক আগৰ পৰাই অসমৰ ৰাইজে সন্দেহৰ দৃষ্টিৰে চায়, নাজিৰাবাসীও চায়। কাৰণ বিধানসভাৰ মজিয়াত আপোনাৰ যি পাৰফৰ্মেঞ্চ, মুখ্যমন্ত্ৰীয়ে যেতিয়া আপোনাৰ দলৰ মানুহক আক্ৰমণ কৰে তেতিয়া আপোনাৰ যি নীৰৱতা, সেইটো কি চায়, এইটো অসমবাসী ৰাইজে বুজি নাপায়। আৰু সেইজন মানুহে মোক কয়, কাৰণ মই জাতীয় সংগঠন কৰি গৈছো, কাৰো লগত কোনোদিন আপোচ কৰা নাই। কাৰণ দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যি ধৰণে বক্তব্যবিলাক দি আছে,
পাৰ্টিৰ মাজত কথাবিলাক বেলেগ ফালে যায়, তেওঁৰ কথাবিলাক বেলেগ ফালে যায়। পাৰ্টিয়ে এটা কথা কয়, তেওঁ বেলেগ এটা কথা কয়। আৰু এই দলটোৰ মাজত এইসকল মানুহৰ কাৰণে নতুন যুৱচাম আহিব নোৱাৰে, নতুন যুৱচামে ইয়াত অংশগ্ৰহণ কৰিব নোৱাৰে। আৰু কোনোবাই যদি আহে তাক থাকিবলৈ দিয়াৰ ব্যৱস্থা উলিয়াই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে। এতিয়া বহুতে কৈ আছে যে তেওঁ ইমান সোনকালে কি কৈছে। আপুনি চাব, ঘৰ এখনত লৈ ভাত খাব দিছে মালিকে, ভাত খোৱাৰ পিছত তেওঁক ৰখা হৈছে, কিবা ভুল ধৰি পেলাই তেওঁক গালি পৰা হৈছে, সকলোখিনি তেওঁ মানি লৈছে। তাৰপিছত আকৌ পিছদিনাখন তেওঁৰ ওপৰত আক্ৰমণ কৰিব। তাৰপিছত আপুনি সেই ঘৰখনত থাকিব পাৰিব নেকি? কাৰণ মই মেৰুদণ্ডবিহীন জাতিৰ পৰা অহা নাই, মই মেৰুদণ্ড পণ কৰি ৰখা জাতিৰ পৰা মই আহিছো। মই কাৰো গোলাম নহয়, মই তাৰ গোলামী কৰি তাত যোৱা নাছিলো। মই মেৰুদণ্ড পণ কৰি ৰখা জাতিৰ পৰা আহিছো। আৰু মই কোনোদিনেই মেৰুদণ্ড বেকা কৰি মই ৰাজনীতি নকৰো। কাৰণ ৰাজনীতিৰ ঊৰ্ধত মোৰ জাতি, ৰাজনীতিৰ ঊৰ্ধত মোৰ স্বাভিমান। আৰু মোৰ আত্মসন্মান আৰু মোৰ জাতিৰ আত্মসন্মানত যদি কোনোবাই আঘাত কৰে, আৰু মই কৰি অহা সেই সংগঠনটোৰ সত্তাক যদি কোনোবাই আক্ৰমণ কৰে, ৰাজনীতি কি হ'ব পিছৰ কথা। কিন্তু কোনোবাই সেই আঙুলি তুলিলে সেই আঙুলিক আমি মানি নলওঁ। আজি মই এইটো লাইনতে আছো, মই কাইলৈ সেইটো কথা পাতিম। গতিকে মই স্পষ্টতে কৈছো যে কোনোবাই কিবা আঙুলি তুলিলেও ৰেজল কৰিম চৰকাৰ সৎ আৰু সততাৰে সংগঠন কৰিছে। মোৰ সতীৰ্থসকল আছে, এতিয়াও আছে, সুধিব আপোনালোকে। এই সতীৰ্থসকল একেলগে কাম কৰিছো। কেতিয়াও জাতিৰ লগত সংগঠনৰ লগত আমি কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নাই। আমি সদায় জাতি ঊৰ্ধত ৰাখি, সংগঠন ঊৰ্ধত ৰাখি আমি সংগঠন কৰিছো। গতিকে বিভিন্নজনে বিভিন্ন ধৰণে ৰাজনৈতিকভাৱে মোক বাকে প্ৰকাৰে ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি কৰি মোক ধ্বংস কৰিবৰ কাৰণে ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। কিন্তু মই দৃঢ় বিশ্বাসী, মই ভাঙি নপৰো। মোৰ লগত অসমৰ সংখ্যালঘু সমাজ আছে। মই এৰি অহা নতুনকৈ আহিব বিচাৰিছো। মই দেওবৰ শইকীয়া ডাঙৰীয়াক ক'ব বিচাৰিছো, আপোনাক আগৰ পৰাই অসমৰ ৰাইজে সন্দেহৰ দৃষ্টিৰে চায়, নাজিৰাবাসীও চায়। কাৰণ বিধানসভাৰ মজিয়াত আপোনাৰ যি পাৰফৰ্মেন্স, মুখ্যমন্ত্ৰীয়ে যেতিয়া আপোনাৰ দলৰ মানুহক আক্ৰমণ কৰে, তেতিয়া আপোনাৰ যি নীৰৱতা, সেইটো কি চায়, এইটো অসমবাসী ৰাইজে বুজি নাপায়। আৰু সেইজন মানুহে মোক কয়, কাৰণ মই জাতীয় সংগঠন কৰি গৈছো, কাৰো লগত কোনোদিন আপোচ কৰা নাই কোনোদিন। কাৰণ দেওবৰ শইকীয়া ডাঙৰীয়াই যি ধৰণে বক্তব্যবিলাক দি আছে, পাৰ্টিৰ মাজত কথাবিলাক বেলেগ ফালে যায়, তেওঁৰ কথাবিলাক বেলেগ ফালে যায়। পাৰ্টিয়ে এটা কথা কয়, তেওঁ বেলেগ এটা কথা কয়। আৰু এই দলটোৰ মাজত এইসকল মানুহৰ কাৰণে নতুন যুৱচাম আহিব নোৱাৰে, নতুন যুৱচামে ইয়াত অংশগ্ৰহণ কৰিব নোৱাৰে। আৰু কোনোবাই যদি আহে তাক থাকিবলৈ দিয়াৰ ব্যৱস্থা উলিয়াই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে।